প্ৰিয় দৰ্শক, এই নিয়োগৰ প্ৰতি জড়িত হয় অফিচ অফ দ্য আছাম ষ্টেট লেভেল EMRS ছ'চাইটি। তেওঁলোকৰ অফিচিয়েল ইমেইল ID হৈছে directorate@assam.gov.in। ডাইৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন আছামৰ আণ্ডাৰত হয়। গেষ্ট টিচাৰৰ পদ খালী। ডিটেইল এডভাৰটাইজমেণ্টটো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। The Assam State Level EMRS Society invites applications from the eligible candidates who are permanent resident of Assam for engagement of contractual guest teacher for the following Eklavya Model Residential School. EMRS or full form to hoise Eklavya Model Residential School আৰু purely contractual চাকৰি হ'ব 2025-26 ৰ বাবে। ৰেগুলাৰ টিচাৰ এপইণ্ট নোহোৱালৈকে আপোনালোকে খাটিব লাগিব। EMRS হাওৰাঘাট ডিষ্ট্ৰিক্ট কাৰ্বি আংলঙত এটা পদ খালী মেথছৰ মেথমেটিক্স। EMRS জালা এইটো ডিষ্ট্ৰিক্ট বাক্সা, ইয়াতো এটা পদ খালী মেথছৰ, টোটেল 2টা পদ খালী। বয়স 21 বছৰতকৈ তলত হ'লে নহ'ব আৰু 60 বছৰতকৈ ওপৰত হ'লে নহ'ব। ৰিটায়াৰ্ড টিচাৰসকলে পাৰিব ষ্টেট গভৰ্ণমেণ্ট, কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, ৰিকগনাইজ ৰেপুটেড CBSE স্কুল গেষ্ট টিচাৰ হিচাপে। মেক্সিমাম টিচাৰসকলৰ কাৰণে, ৰিটায়াৰ্ড টিচাৰসকলৰ কাৰণে 65 ইয়াৰ্ছ। গেষ্ট টিচাৰৰ কাৰণে আপোনাৰ শিক্ষাগত অৰ্হতা বেচেলৰ ডিগ্ৰী থাকিলেই হ'ল আৰু লাগে 50%। খালী মেথছত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব বা মেথছ কম্বাইনেশ্যন ছাবজেক্ট থাকিব লাগিব, BEd লাগিব আৰু ইংলিছ মিডিয়ামত টিচিং এক্সপিৰিয়েঞ্চৰ কথা কোৱা নাই, প্ৰফিচিয়েঞ্চিটো লাগিব। আৰু গেষ্ট টিচাৰ এবছৰৰ কাৰণে কৰিব বা যেতিয়ালৈকে নতুনকৈ টিচাৰ নিযুক্তি নহয় পাৰ্মানেণ্টলি, আৰু সেইটো ষ্টেট EMRS ছ'চাইটিৰ ৰুলৰ মতে হ'ব। TGT গেষ্ট টিচাৰৰ দৰমহা 33,000 টকা পাৰ মান্থ হ'ব যদি NESTS ৰুলৰ মতে হয়। যদি নহয় তথাপিও পাব, কিন্তু সেয়া 29,000 পাৰ মান্থ পাব, অলপ কমি যাব। ৰিটায়াৰ্ড টিচাৰসকলে লাষ্ট পে' ড্ৰন পৰা হ'ব দৰমহাটো 50% সেইটো পাব। আৰু প্ৰাইভেট স্কুল য'ত পেঞ্চন নাই তেতিয়াহ'লে ৰেমুনাৰেশ্যনটো যেনেকৈ কৈছিলে তেনেকৈ পাব। প্ৰতিটো মাৰ্ক পোৱাকৈ 1% বুলি ধৰা যাব, মেক্সিমাম 100 মাৰ্ক। আৰু BEdতো একেই, গ্ৰেজুৱেশ্যনটো একেই, আৰু এক্সপিৰিয়েঞ্চ কাউণ্ট কৰিব। মেক্সিমাম 10 বছৰ হ'লে 10 মাৰ্ক পাব, প্ৰতি বছৰে 1 মাৰ্কেট থাকিব। আৰু বাৰে বাৰে কৈছে যে এয়া হৈছে কণ্ট্ৰেকচুৱেল। ইয়াৰ বাহিৰে যিকোনো সময়তে টাৰ্মিনেশ্যন কৰিব পাৰে। ৰিজনটো 15 ডে আগত দিব লাগিব, খালী সেইটো দিব তেওঁলোকে। ইয়াৰ বাহিৰে 8টা কেজুৱেল লিভ লাভ কৰিব। আৰু ক্লাছৰুম এক্টিভিটি, কপি কাৰেকশ্যন, ইনভিজিলেশ্যন ডিউটি, ইভালুৱেশ্যন ডিউটি, বিভিন্ন ষ্টুডেণ্টৰ লগত জড়িত কাম কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লিকেশ্যন ফৰ্ম পূৰাই মেলি দি দিয়ক। ইণ্টাৰভিউ হ'ব, তাৰপিছত আৰু আপুনি যদি চিলেকশ্যন পায় তেতিয়া হ'ব। আৰু 19 জুলাই লাষ্ট ডেট, স্ক্ৰুটনি এপ্লিকেশ্যন কৰা 21 জুলাই, ইণ্টাৰভিউ 22 জুলাই। ধন্যবাদ।